ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া এয়াৰ লেয়াৰিং পদ্ধতিৰে নেমুডাল ধৰি আছোঁ। 10,000 মান আমাৰ 12মহীয়া কাজি নেমু যিটো চিটলেছ পুলি অৰ্ডাৰ আছে, গতিকে আমি বনাই আছোঁ। আৰু কাৰোবাৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমাক অৰ্ডাৰ দিব পাৰে। ৰদালি কৃষি ফাৰ্ম, ফোন নাম্বাৰ হৈছে 600020150032। এই নম্বৰত আপোনালোকে ফোন কৰিলে মানে 12মহীয়া নেমু পুলি আপোনালোকে পাব। আমাৰ লগত আছে বন্ধু ৰাতুল শইকীয়া। গতিকে বহুত নেমুডাল অৰ্ডাৰ আছে, অলপ সহায় কৰিবলৈ মাতিলোঁ আহিলে। আমি এতিয়া নেমুডাল ধৰোঁতে আপোনালোকক সৰু এটা ভিডিঅ' ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ। কোনটো ডাল এয়াৰ লেয়াৰিং কৰিলে সোনকালে গুটি লাগে আৰু কোনটো ডাল আমি পুলি হিচাপে ব্যৱহাৰ কৰিলে কম সময়ৰ ভিতৰত কিমান সময়ৰ ভিতৰত গুটি লাগিব আৰু তাৰ আয়ু কিমান থাকিব, সেই বিষয়ে আপোনালোকক ক্ষুদ্ৰ ইনফৰমেশ্যন এটা দিবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। বন্ধুসকল, আমি আপোনালোকক দুটা ডাল দেখাব গৈ আছোঁ। ডাল দুটা হৈছে এইটো ডাল চাওক, অলপ গড় মানে সেউজীয়া, জাষ্ট সেউজীয়াৰ পৰা অলপমান মানে মুগা বৰ্ণৰ হৈছে। এইকেইটা হৈছে এবছৰীয়া ডাল। এইটো ডাল আমি এতিয়া যিটো পদ্ধতিৰে ডালটো বনাই আছোঁ হৰম'ন প্ৰয়োগ কৰি, এইটো হৈছে এয়াৰ লেয়াৰিং মেথড। আৰু এই মেথডটোত যদি আমি এই এবছৰীয়া ডালটো ধৰোঁ তেতিয়াহ'লে এবছৰৰ ভিতৰত আমি মানে মাৰ্কেট ভেলু পাম খেতি কৰিলে, আৰু ইয়াৰ আয়ু যথেষ্ট দিন দীঘলীয়া হ'ব। আৰু যদি আমি দেখাই দিছোঁ ইয়াতে, এইটো হৈছে প্ৰায় 2 বছৰীয়া বা 3 বছৰীয়া ডাল। এইটো মাদাৰ ব্ৰাঞ্চ হয়। যদি আমি এইটোৰ পৰা পুলিটো বনাওঁ তেতিয়াহ'লে এই পুলিটো 6 মাহতে ইয়াৰ প্ৰডাকশ্যন আহিব, কিন্তু ইয়াৰ আয়ু আগত দেখুওৱা ডালকেইটাতকৈ এই গছজোপাৰ আয়ুটো কমি যাব, যিহেতু এইটো বুঢ়া ডাল। যদি অতি বুঢ়া ডাল আমি নেমুৰ মানে কাটিং হিচাপে লওঁ বা পুলি বনাওঁ তেতিয়াহ'লে তাৰ পৰা যিটো গছ হ'ব সেই গছৰ আয়ুটো কমি যায়, কিন্তু সোনকালে প্ৰডাকশ্যন হয় আৰু ভেৰাইটি একেই থাকে। আৰু আমি যদি এই ডালৰ পৰা প্ৰডাকশ্যন কৰোঁ, এডাল এবছৰীয়া ডাল, ইও মাদাৰ ব্ৰাঞ্চে হয়, কাৰণ ইয়াৰ আগলৈ এনেকুৱা ডালডোল ওলাইছে। এই ডালটো চাব, এই ডালটো আগলৈ 3-4টা ডাল ওলাইছে, কলিও আহিছে। গতিকে এইটো মাদাৰ ব্ৰাঞ্চ হয়, এবছৰীয়া মাদাৰ ব্ৰাঞ্চ। যদি আমি এইটোৰ পৰা এয়াৰ লেয়াৰিং পদ্ধতিৰে পুলি বনাই পেলাই লগাওঁ তেতিয়াহ'লে যদি পুলি বনাওঁ তেতিয়াহ'লে এবছৰত ইয়াৰ প্ৰডাকশ্যন আহিব আৰু ইয়াৰ গছজোপাৰ বয়স যথেষ্ট দীঘলীয়া হ'ব, বহুত দিনলৈকে। এয়াৰ লেয়াৰিং মেথড, ইয়াতে আমি মাটি চাটি লগাই ল'লোঁ, হৰম'ন লগাই ধুনীয়াকৈ পলিথিনে বান্ধিছোঁ। এইখিনিয়ে সৰু ইনফৰমেশ্যন আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ইউটিউবত ৰদালি কৃষি ফাৰ্ম বুলি। আৰু আপোনালোকে যদি ফেচবুক পেজত চাই থাকে তেতিয়াহ'লে পেজটি ফ'ল' আৰু শ্বেয়াৰ কৰি দিব, যাতে আগলৈ ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাওঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।